অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী ডিজিপি জিপি সিঙৰ সকিয়নি উচ্চ ন্যায়ালয়ৰ 5 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক দুমাহৰ ভিতৰত এই ক্ষতিপূৰণ দিব লাগিব অসম আৰক্ষীয়ে এজন অধিবক্তাক হেণ্ডকাফ লগাইছিল পানবজাৰ আৰক্ষীয়ে 2016 চনৰ এটা গোচৰ গ্ৰেফতাৰ কৰি হেণ্ডকাফ লগাইছিল অধিবক্তাগৰাকী এজন গৃহৰক্ষীৰ সৈতে হোৱা কাজিয়াৰ বাবে গ্ৰেফতাৰ হৈছিল অধিবক্তাজন গাড়ী পাৰ্কিং কৰাক লৈ কাজিয়া হৈছিল গৃহৰক্ষী আৰু অধিবক্তাৰ সেই গোচৰত আদালতে দুখমুক্ত ঘোষণা কৰিছিল অধিবক্তাজনক পিছে হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তাজন 2021 চনত আৰক্ষীৰ বিৰুদ্ধে লেখ আবেদন কৰিছিল অধিবক্তাজনে অৱশেষত সেই লেখ আবেদনৰ গুৰুত্বপূৰ্ণ ৰায়দান দিছে উচ্চ ন্যায়ালয়ে গোচৰ নম্বৰ WPC 2783/2021 ভিত্তিত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় দণ্ডাধীশৰ অনুমতি অবিহনে আৰক্ষীয়ে হেণ্ডকাফ লগাব নোৱাৰিব অভিযুক্ত আৰু এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পূৰ্বতে দিয়া আছে গতিকে হেণ্ডকাফ লগোৱাৰ ফলত অভিযুক্তজনৰ সন্মান হানি হৈছে ইয়াৰ ক্ষতিপূৰণ হিচাপে আৰক্ষীয়ে 5 লাখ দিব লাগিব অধিবক্তাজনক তাৰমানে আমাৰ ইয়াতে দেখা যায় যে আৰক্ষীয়ে মানুহ এৰেষ্ট কৰাৰ লগে লগে কি কৰে ৰুটিন এক্সাৰচাইজ হিচাপে মানুহ হেণ্ডকাপিং কৰি দিয়ে যেতিয়া প্ৰডিউচ কৰে মেজিষ্ট্ৰেটৰ ওচৰত 24 ঘণ্টাৰ ভিতৰত তেতিয়া হেণ্ডকাপ লগাই দিয়ে তো এই হেণ্ডকাপটো একচুৱেলি সুপ্ৰিম কোৰ্টে বহুত আগতে কৈ থৈছে 3টা জাজমেণ্টত যে হেণ্ডকাপিংটো এজ এ ৰুটিন এক্সাৰচাইজ কৰিব নালাগে হেণ্ডকাপিং যদি কৰিব লাগে তেতিয়া আপোনাৰ মেজিষ্ট্ৰেটৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব তেতিয়া হেণ্ডকাপ কৰিব পাৰিব কিন্তু আমাৰ ইয়াতে এই বস্তুটো ফ'ল' হোৱা নাছিলে সেনেকুৱা এটা কেছ হৈছিলে য'ত আছামীজন এজন অধিবক্তা হয় তেওঁ সেই কেছৰ পৰা খালাছো পালে তেতিয়া মই সেই আছামীজনৰ হৈ পেলাই এখন ৰিট পিটিশ্যন ফাইল কৰিছিলোঁ হাইকোৰ্টত কম্পেনচেশ্যন বিচাৰি তো যোৱাকালি এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে আমাৰ অনাৰেবল হাইকোৰ্টে তাত কৈছে যে হেণ্ডকাপিংটো সুপ্ৰিম কোৰ্টে যিটো ডাইৰেকশ্যন দিছে এই ডাইৰেকশ্যনটো মানিব লাগিছিলে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনটো নমনাকৈ হেণ্ডকাপিং কৰাৰ কাৰণে তেওঁক 5 লাখ টকা কম্পেনচেশ্যন এৱাৰ্ড কৰিছে তো এইটো এটা খুব লেণ্ডমাৰ্ক জাজমেণ্ট হয় মই জাষ্ট লাষ্ট অপাৰেটিভ পাৰ্ট যিটো জাজমেণ্টৰ সেইটো মই পঢ়ি দিছোঁ এণ্ড পেৰেডিং হিম বাই টেকিং হিম টু দ্য কোৰ্ট এণ্ড দেয়াৰ আফটাৰ বেক টু দ্য জেইল উইথ আইৰন ফিটাৰ্ছ that too without just cause being shown not only violates the human rights of the petitioner guaranteed under Article 21 of the Constitution but also demeans his dignity and prestige to carry out his profession of advocacy. No amount of compensation would be therefore sufficient to restore the loss of prestige and dignity to the petitioner in the present facts. Under such circumstance, this court, considering the loss so suffered by the petitioner and also taking into account that some amount of compensation is required to be imposed upon the respondent authorities as a deterrent, directs the respondent authorities to pay a compensation of 5 lakhs to the petitioner within a period of 2 months from the date a certified copy of this judgment is served upon the Director General of আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ